নমস্কাৰ প্ৰিয় দৰ্শক আকৌ আহিলো দেখিছেনে পূজাৰ বাবে স্পেশাল একদম ধুনিয়া ধুনিয়া কাপোৰ কিপিছমান লৈ আপোনালোকৰ ওচৰত আহিছো আশা কৰিছো আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় স্ক্ৰিনত নাম্বাৰ দিয়া আছে সেই নম্বৰত আপোনালোকে যোগাযোগ কৰিব আৰু লগতে মোৰ প্ৰতিষ্ঠানখনৰ এড্ৰেছটো হ'ল মাইঘেইটা টল বজাৰ শংকৰ মাৰ্কেট আৰু এসব খুব ধুনিয়া স্পেশাল একদম অফাৰ প্ৰাইসত খুব ধুনিয়া সুপাৰ কটনৰ জোৰা লৈ আহিছো দেখিছেনে খুব ধুনিয়া ধুনিয়া জোৰা দেখিছেনে খুব ধুনিয়া ধুনিয়া আশা কৰিছো আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় আপোনালোকে স্ক্ৰিনত নাম্বাৰটো দিয়া আছে সেই নম্বৰত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব আৰু আমাৰ যিসকল ওচৰৰ হয় তেওঁলোকে আমাৰ প্ৰতিষ্ঠানত আহি কিনে ল'ব পাৰিব খুব ধুনিয়া ধুনিয়া দেখিছেনে একদম ইউনিক দেখিছেনে খুব ধুনিয়া ধুনিয়া এসব আৰম্ভ কৰো এজুৰ পৰা আৰম্ভ কৰি যাও এজুৰ সি গ্ৰীনত দেখিছেনে খুব ধুনিয়া আৰু কোৱালিটি একদম ধুনিয়া হ'ব দেখিছেনে সুপাৰ কটনৰ জোৰা আৰু এখন থাকিব চাদৰখন এ থাকিব চাদৰ কটন সুপাৰ নেটৰ জোৰা দেখিছেনে খুব ধুনিয়া এনেকৈ এইবিলাক হ্যান্ডলুম এটো হাতৰ এমব্ৰয়ডাৰী হয় খুব ধুনিয়া হয় যদি ভাল লাগিছে আপোনালোকে স্ক্ৰিনত নাম্বাৰ দিয়া আছে সোনকালে বুকিং কৰিব এখন থাকিব চাদৰখন এনেকৈ থাকিব এ দেখিছে এয়া চাদৰ থাকিব আৰু লগত থাকিব এখন মেখেলা এখন হ'ব মেখেলা দেখিছেনে আহল বহল দীঘল হয় মেখেলাখনো আপোনাৰ সকলো মহিলাৰ কাৰণে হ'ব আৰু পিন্ধিবলৈ একদম কমফৰ্টেবল হ'ব কাপোৰজু একেবাৰে ওয়েট নাইকিয়া দেখিছেনে আৰু গৰমৰ বাবে আৰু বেছি ভাল হ'ব দেখিছেনে এখন থাকিব মেখেলাখন আৰু এয়া থাকিব ব্লাউজ পিস এ থাকিব ব্লাউজ পিস আপোনালোকে ল'ব পাৰিব কাৰোবা গিফটটো দিব পাৰিব ইয়াৰ প্ৰাইস থাকিব 1100 টকাত ল'ব পাৰিব 1100 টকাত ল'ব পাৰিব কটন সুপাৰ নেটৰ জোৰা দেখিছেনে এখন মেখেলা থাকিব আৰু এখন থাকিব চাদৰখন একদম ইউনিক ডিজাইন দেখিছেনে এবিলাক নতুন আহিছে এতিয়া পূজাৰ বাবে স্পেশাল এবিলাক আহিছে খুব ধুনিয়া ধুনিয়া আৰু আপোনালোকে যদি বুকিং কৰে এক্সট্ৰা শিপিংটো দিব লাগিব 80 रुपीस ইয়াত শিপিং চাৰ্জ 80 रुपीस পৰিব আৰু এজু দেখাব লৈছো এজু চাওকচোন এজু থাকিব পিঙ্ক কালাৰ দেখিছেনে পিঙ্ক কালাৰ থাকিব এয়া থাকিব চাদৰৰ আচল খুব ধুনিয়া জোৰা এয়া থাকিব চাদৰৰ আচল এনেকৈ থাকিব আৰু লগত থাকিব মেখেলা এখন থাকিব চাদৰখন দেখিছেনে লগত থাকিব মেখেলা আৰু ব্লাউজ পিস থাকিব এয়া হ'ব মেখেলা দেখিছেনে এয়া থাকিব মেখেলা খুব ধুনিয়া দেখিছে ওপৰলৈকে ফুলৰ কাম কৰা হৈছে আৰু এয়া থাকিব ব্লাউজ পিসটো সিম্পল থাকিব হাতত এটা পাৰি থাকিব আৰু এই কাপোৰজোৰ আপোনালোকে লাভ কৰিব লংকিতা ষ্টপা 1100 1100 টকাত ল'ব পাৰিব এসব 1100 টকাত ল'ব পাৰিব যদি ভাল লাগিছে সোনকালে বুকিং কৰিব সোনকালে বুকিং কৰিব আৰু এজু দেখাব লৈছো ইয়েলো কালাৰ চাওকচোন ইয়েলো কালাৰটো খুব ধুনিয়া বহুতে ইয়েলো কালাৰ ভাল পায় এখন থাকিব চাদৰখন এ চাদৰৰ আচল থাকিব এ দেখিছে এখন হ'ব চাদৰখন খুব ধুনিয়া জোৰা হয় এখন হ'ব চাদৰখন এনেকৈ থাকিব আৰু লগত থাকিব এখন মেখেলা আৰু মেখেলা দেখিছে ওপৰলৈকে ফুলৰ কাম কৰা হৈছে আৰু এয়া হ'ব ব্লাউজ পিস এ থাকিব ব্লাউজ পিস খুব ধুনিয়া জোৰা যদি ভাল লাগিছে আপোনালোকে সোনকালে বুকিং কৰিব আৰু এই কাপোৰজোৰ লাভ কৰিব আপোনালোকে অলংকিতা ষ্টপা 1100 টকাত লাভ কৰিব 1100 টকাত লাভ কৰিব আৰু এজু দেখাব লৈছো দেখিছেনে মসুৰ কালাৰ খুব ধুনিয়া কালাৰ হয় আৰু এখন থাকিব চাদৰখন এখন থাকিব চাদৰ এনেকৈ চাদৰ আচল থাকিব হোৱাইট আৰু দেখিছেনে মসুৰ কালাৰ ফুটাৰে কাপোৰজোৰ এমব্ৰয়ডাৰী কৰা হৈছে আৰু এয়া থাকিব এনেকৈ পাৰপিন দিয়া হৈছে লেস দেখিছেনে সৰুকৈ এটা লেস দিয়া হৈছে হোৱাইটৰ এখন হ'ব চাদৰখন এখন থাকিব চাদৰ আৰু লগত থাকিব এয়া মেখেলা লগত থাকিব এখন মেখেলা খুব ধুনিয়া মেখেলা হয় আৰু এয়া থাকিব ব্লাউজ পিসত এনেকৈ এটা সৰুকৈ পাৰপিন দিয়া হৈছে খুব ধুনিয়া জোৰা হয় আৰু এই কাপোৰজোৰ আপোনালোকে লাভ কৰিব 1100 টকাত ল'ব পাৰিব 1100 টকাত ল'ব পাৰিব খুব ধুনিয়া জোৰা আৰু এজু খুব ধুনিয়া পাতল লেমন ইয়েলো দেখিছেনে খুব ধুনিয়া লেমন ইয়েলো এখন থাকিব এয়া থাকিব এনেকৈ চাদৰৰ আচল এ দেখিছে এনেকৈ চাদৰৰ আচল থাকিব দেখিছেনে এমব্ৰয়ডাৰীটো সব কিমান ধুনিয়াকৈ কৰা হৈছে এইবিলাক হ্যান্ড এমব্ৰয়ডাৰী হয় সেইকাৰণে কাপোৰজোৰ অকনমান প্ৰাইসটো বেছি হৈছে ইয়াত হ্যান্ড এমব্ৰয়ডাৰী আছে এ দেখিছে এনেকৈ থাকিব পাট ডিজাইনত কৰা হৈছে খুব ধুনিয়া জোৰা এখন চাদৰখন হ'ব এনেকৈ এনেকুৱা কাপোৰ কিছুমান আছে 600 500 তেনেকুৱাত পায় হেতু কোৱালিটি কাপোৰ নহয় বাৰু আৰু ফুলবিলাকো তেনেকুৱা ধৰণৰ নহয় গটিকে অকমান হেকানে প্ৰাইসটো অলপ বেছি হৈছে এ দেখিছে এখন থাকিব মেখেলা এখন হ'ব মেখেলাখন হ'ব এ দেখিছে এনেকৈ থাকিব এয়া মেখেলা হয় আৰু লগত থাকিব
এয়া দেখিছেনে হাতৰ স্লিপছত এনেকুৱা এটা খুব ধুনীয়াকৈ পাৰি আৰু এনেকুৱা এটা ফুল দিয়া হৈছে এখন থাকিব মেখেলা আৰু এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব অলংকিতা ষ্ট'ৰ পৰা 1100 1100 টকাত ল'ব পাৰিব 1100 টকাত ল'ব পাৰিব খুব ধুনীয়া জোৰা চাওকচোন আৰু এযোৰ দেখাব লৈছো এ চাওক সি গ্ৰীণত এনেকুৱা দেখিছেনে সি গ্ৰীণত খুব ধুনীয়া এটো আপোনাৰ হেণ্ড এম্ব্ৰইডাৰী থাকিব দেখিছেনে এটো এনেকুৱা থাকিব আৰু এখন থাকিব চাদৰখন এয়া হ'ব চাদৰ এনেকৈ চাদৰ হ'ব এখন দেখিছেনে এখন চাদৰখন এসো এনেকৈ থাকিব আৰু পাৰি এটো পাৰিটো দেখিছেনে এনেকৈ সাইডত এনেকৈ দিয়া হৈছে আৰু এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব 1100 টকা 1100 টকাত লাভ কৰিব আৰু লগত আছে এয়া ব্লাউজ পিস এটো ব্লাউজ পিস হ'ব এটো ব্লাউজ পিস হ'ব আৰু এখন থাকিব মেখেলা মেখেলাখন আপোনালোকে দেখিছে এনেকৈ দেখাই দিছো এখন হ'ব মেখেলা এসো এখন থাকিব মেখেলা আৰু এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব অলংকিতা ষ্ট'ৰ পৰা 1100 টকাত ল'ব পাৰিব 1100 টকাত ল'ব পাৰিব চাওকচোন এসো 1100 টকাত খুব ধুনীয়া এযোৰ সুপাৰনেট জোৰা কটন আপুনি ল'ব পাৰিব ইয়া থাকিব আৰু এযোৰ দেখাব লৈছো এনেকা চাওকচোন সি গ্ৰীণত খুব ধুনীয়া কালাৰ এটো দেখিছেনে এনেকৈ থাকিব চাদৰৰ আঁচল থাকিব এসব এনেকৈ চাদৰৰ আঁচল হ'ব দেখিছেনে এমব্ৰইডাৰীটো এনেকৈ থাকিব এইবিলাক হেড এমব্ৰইডাৰী হয় খুব ধুনীয়া খুব বেছি মৰম লগা কালাৰটো খুব বেছি পাতল দেখিছেনে খুব ভাল লাগিব এইবিলাক আপোনাৰ এজেড মানুহকো খুব ভাল লাগিব পিন্ধিলে আৰু লগতে তেওঁলোকে এনেকুৱা পাতল কাপোৰ ভাল পায় তেওঁলোকৰ কাৰণে এখন মেখেলা হ'ব খুব ধুনীয়া দেখিছেনে এখন মেখেলা থাকিব লগত থাকিব এয়া ব্লাউজ পিসো দেখিছেনে হাতত খুব ধুনীয়াকৈ কাম কৰি দিয়া হৈছে এনেকৈ পাত ডিজাইনত আৰু এটা পাৰি দিয়া হৈছে আৰু এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব 1100 টকাত লাভ কৰিব যদি ভাল লাগিছে আপোনালোকে সোনকালে বুকিং কৰিব এসব এখন থাকিব আৰু এযোৰ দেখাব লৈছো এসব পাতল মসু কালাৰ থাকিব খুব ধুনীয়া জোৰা হয় এখন থাকিব চাদৰখন এয়া চাদৰ হ'ব আৰু এয়া দেখিছে এনেকৈ ফিক্স এনেকৈ পাৰি থাকিব খুব ধুনীয়া হয় আৰু লগত থাকিব এখন মেখেলা এ দেখিছে এখন থাকিব মেখেলা এইবিলাক সকলোখিনি হেণ্ড এমব্ৰইডাৰী হয় দে খুব ধুনীয়াকৈ এমব্ৰইডাৰী কৰিছে দেখিছেনে খুব ধুনীয়া হয় আৰু এয়া হ'ব আপোনাৰ ব্লাউজ পিছত এনেকৈ সৰুকৈ এটা পাৰি দিছে আৰু এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব 1100 যদি ভাল লাগিছে আপোনালোকে সোনকালে বুকিং কৰিব কাৰণ ইয়াৰ কালাৰ বহুত কম আছে কালাৰবিলাক কম আছে কিন্তু এনে আছে কালাৰ কম আছে এই দেখিছে খুব ধুনীয়া হয় যদি ভাল লাগিছে আপোনালোকে বুকিং কৰিব ইয়াৰ প্ৰাইস থাকিব 1100 আৰু মোৰ ভিডিঅটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো আৰু সহযোগ কৰাৰ কাৰণে আৰু যিসকলে মোৰ পেজটো ফলো কাৰণে আপোনালোকে ফলো কৰি ল'ব লগতে লাইক কমেন্ট শেয়াৰ কৰি যাব আৰু লগতে মোৰ ইউটিউব চেনেল এটা আছে জুনমণি মাইঘেটা বুলি হেতু আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ ভিডিঅ তলতে লিংকটো দিয়া আছে আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ